কোৰমা খাই বাৰু কোনে কোনে ভাল পায় আজি লৈছো মটন কোৰমা ৰেচিপি একদম ইজি ৰেচিপি এটা লৈছো কিন্তু যেটা সফট এণ্ড জুচি হয় তাৰ বাবে মেৰিনেশ্যনটো ভালদৰে আমি কৰিব লাগিব দৈ ব্যৱহাৰ কৰিব পাৰে যদিহে দৈ নাই তেতিয়া গাখীৰ আৰু নেমু দিলেই হ'ব তাৰ পিছতে মই দিছো জিৰা গুড়ি জালুকৰ গুড়ি আৰু অলপ নিমখ আৰু আদা নহৰুৰ পেষ্ট এতিয়া মেৰিনেট কৰি মটনখিনি মই থৈ দিলো ফ্ৰিজত যেটো বহুত গৰম গোন্ধাই যাব পাৰে আৰু মটনখিনি মিল্কখিনি সোক নকৰালৈকে ভালদৰে থৈ দিলো 4-5 ঘণ্টা কোৰমা বনালে সদায় পিয়াজৰ পৰিমাণটো বেছিকৈ ল'ব মিডিয়াম সাইজৰ পিয়াজ 6টামান লৈছো আৰু ইয়াত মিঠাতেল নহয় ৰিফাইন ব্যৱহাৰ কৰিব ৰিফাইনখিনি গৰম হোৱাৰ পিছতে মই অলপ পিয়াজ দিছো এইখিনি বনাম পিয়াজৰ ব্ৰিজটা বনাম খিনি হৈ যোৱাৰ পিছতে মই পিয়াজ দিছো তেজপাত দিছো ইলাচি কেইটামান গতে অলপ চেনি দিছো যদি আপোনালোকে মিঠাৰ পৰিমাণটো ভাল পায় তে চেনি অকন বেছিকৈ দিব হাজবেণ্ডে বেয়া পায় কাৰণে তো মই অলপ কমাই দিছো চেনি মটনখিনি দিলো তাৰ পিছতে মই দিছো 4-5টামান জলকীয়া তাৰ পিছতে মই দিছো আকৌ অলপ জিৰাৰ গুড়ি আৰু এইটো মোৰ সিক্ৰেট মছলা হয় দে সিক্ৰেট মানে বেলেগ একো নাই ইয়াত আপোনাৰ জাব্ৰিত্ৰী ষ্টাৰনি সব গোটেইখিনি আছে পানী ব্যৱহাৰ কৰা নাই মাংসৰ পৰা যিখিনি পানী ওলাইছে সেইখিনি দিয়ে মই চিটি মৰাই দিছো 5-6টামান চিটি মৰাৰ পিছত মই দিছো ইয়াত কেউৰা জল আৰু এই ড্ৰাই ফ্ৰুট চফ অলপো দিছো মই দিছো যিখিনি পিয়াজৰ ব্ৰিজটা বনাই দিছিলো সেইখিনি ওপৰত দি দিছো আমাৰ ৰেডি হৈ গ'ল মটন কোৰমা আৰু একদম জুচি এণ্ড সফট হৈছে মটনটো আৰু আপোনালোকে পোলাও পৰঠাৰ লগত সাৰ্ভ কৰি খাব তেতিয়া বহুত বেছি টেষ্টি হ'ব আৰু ৰেচিপিটো কেনেকৈ জনাব